আমাৰ অসমীয়া মতে জিতেন্দ্ৰ চালৈ বোলা সেই ব্যক্তিজন হ'ল এজন ২ নম্বৰী মহা ধুৰন্ধৰ আৰু এই ব্যক্তিজনে কি কৰিছে বিহাৰীৰ ওচৰত গৈ নিজে খুজি কিল খাইছে। আপোনালোকে চাগে গম পাইছে নহয় জানো। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন এই মানুহজন ভাইৰেল হৈ আছে। এই মানুহজন এতিয়াই যে ভাইৰেল সেইটো নহয়, যেতিয়া নেকি জুবিন গাৰ্গ ঢুকাইছিলে আৰু জুবিন গাৰ্গ ঢুকোৱাৰ পিছতেই আছিলে কালী পূজা, দুৰ্গা পূজাও আছিলে, কালী পূজাও আছিলে। আৰু এইবাৰতো দুৰ্গা পূজা আপোনালোকে গমেই পায় বাৰু, সেইখিনি কথা ক'বলৈ নাযাওঁ। মই এতিয়া আহিছোঁ সেই কালী পূজাৰ সময়ত যেতিয়া বম ফুটোৱা নুফুটোৱা এইবিলাক আলোচনা হৈছিলে। আৱেগততো আমাৰ অসমীয়া মানুহৰ একেবাৰে তৰণি নাই নহয় জানো। এইবাৰ বিহু নাচাওঁ, এইবাৰ বহাগৰ বিহু নহ'ব, এইবাৰ দুৰ্গা পূজা নহ'ব, এইবাৰ কালী পূজা নহ'ব। আৰু তেতিয়া এই মানুহজনে কি কৰিছিলে, বমৰ ব্যৱসায়ী আছে যিহেতু তেওঁ বিৰোধ কৰিছিল। আৰু বিৰোধ কৰা কাৰণো কিন্তু বহুতকেইটা আছিলে। পোনপ্ৰথমে কওঁ, যেতিয়া নেকি জুবিন গাৰ্গ ঢুকাইছিলে তেতিয়া কি কৰিছিলে বীৰ লাচিত সেনা এইজনক যে দেখিছে, এইজনক যে মই থামলেনত লগাই দিছোঁ, এই থামলেনত লগাই দিয়া এইজনক আকৌ কি কৰিছিলে বীৰেন্দ্ৰ চালৈয়ে মানে তেওঁক মিডিয়াৰ সন্মুখত এইজনৰ কুকীৰ্তি ফাদিল কৰিছিলে। ফাদিল কৰা কি আছিলে, এই ব্যৱসায়ীজনক জিতেন্দ্ৰ চালৈ বুলি এই ব্যৱসায়ীজনক কি কৰিছিলে এখন এম্বুলেন্স বিচাৰিছিলে। পিছতহে কথাটো গম পোৱা গৈছে। আৰু তেতিয়া কি কৈছিলে, আমাৰ বীৰ লাচিত সেনা ফালৰ পৰা আমি এখন এম্বুলেন্স দিম, মানে সেইখন এখন সেইখন এটা মানে কি হৈছিলে, সেইটো এটা তেওঁলোকে এম্বুলেন্স দিম বুলি কৈ মানে সেইখন এখন ব্যৱসায় দালালগিৰি, আৰু সেইটোকে কয় দালালগিৰি। আৰু সেই দালালগিৰিটো সেইটো কি বুলি কয় চালৈ, জিতেন্দ্ৰ চালৈয়ে সন্মুখলৈ লৈ আহিছিলে। আৰু জিতেন্দ্ৰ চালৈক টকা ডিমাণ্ড কৰিছিলে, লগতে বা টকা ডিমাণ্ড নহ'লেও এম্বুলেন্সখন ডিমাণ্ড কৰিছিলে। আৰু জিতেন্দ্ৰ চালৈয়ে সেই ডিমাণ্ডটো বাৰু অকলে বহন কৰিব পাৰিবনে আপোনালোকে কওকচোন। তেওঁতো এজন ব্যৱসায়ী মানুহে। আৰু সেই লৈ পেলাই টকাটকি লাগি পেলাই জিতেন্দ্ৰ চালৈৰ ওপৰতে নানানটা কিবাকিবি দেখাইছিলে। আপোনালোকে চাগে গমো পাইছিলে। আৰু এইবাৰ বম নুফুটাওঁ কৈছিলে। কিন্তু জিতেন্দ্ৰ চালৈয়ে তাতে ক্ষুণ্ণ হৈছিলে, কাৰণ ব্যৱসায়ী কথা আছে নহয় জানো। আৰু কোনে মানিলে বাৰু, বম নুফুটোৱাকৈ কোনোবা থাকিলে জানো, ক'ৰবাত কেনেবাকৈ নুফুটোৱাকৈ আছে, তাৰ বাদে বাৰু বম নুফুটোৱাকৈ থাকিছিলেনে, নাই থকা। আমাৰ এৰিয়াত কিন্তু থকা নাই, সেইটোৱে ক'লোঁ। বিহু নাপাতো বুলি কৈছিলে কেইদিন, অসমীয়াৰ কিছুমান কথাই সাৰ বুলি কয় যে, সেইটোৱেই মানে কথাই সাৰ, খুব বেছি এসপ্তাহ। আৰু এতিয়া বিহাৰীৰ মাৰ খাইছে। কুংকি চৌধুৰীয়ে গৰু খাইছিলে, কুংকি চৌধুৰীৰ মাকে গৰু টুকুৰা লৈছিলে। সেইকাৰণে কুংকি চৌধুৰীক ভোট দিব নালাগে দেই, বিহাৰীক ভোট দিব লাগে। কাক, বিজয় গুপ্তাক। ছেকেণ্ডতে ক'লে বোলে গুৱাহাটীখন এই চিমলা এই কিবা কিবি বনোৱা কথা ক'লে। তাৰ পিছদিনাখনে যেতিয়াই জিকি গ'ল তেওঁ মাত সলনি হৈ গ'ল, বোলে হেৰি নহয় মই এইবিলাক কথা কোৱাই নাছিলোঁ। তেনেকৈ কোৱা সেই বিহাৰীয়ে, ঘটি লৈ অহা বিহাৰীয়ে কি কৰিছে, ইয়াত আহি অসমীয়াৰ গাত হাত দিছে, অসমীয়া সাংবাদিকৰ গাত হাত দিছে। আৰু আমাৰ খাৰ খোৱা এচাম অসমীয়াই কি কৈছে, জিতেন্দ্ৰ চালৈ এজন একদম ধুৰন্ধৰ মানুহ, তেওঁ নিজে খুজি কিল খাইছিলে। এয়াই হ'ল অসমীয়া চোৱা চেলেকা কাৰোবাৰ মেখেলা তলত কি কয় বুলি ক'ব লাগিব, শুঙি ফুৰা। সেই শুঙি ফুৰা যাকে এতিয়া নিউজবিলাকত আহি পেলাই তেওঁলোকে কমেণ্ট কৰিছে। আৰু সেই কমেণ্টৰ ওপৰতে আজি এইটো ভিডিঅ' বনোৱাৰ হেৰি নাই, কাৰণ মই বনাইছোঁৱেই, কালি দিছোঁৱেই, কিন্তু তথাপিও মই বনাই থৈছোঁ। আৰু এই জিতেন্দ্ৰ চালৈৰ ওপৰত এনেকুৱা কিছুমান মন্তব্য আগবঢ়াইছে এই চোৱা চেলেকা লোকৰ মেখেলা তলত শুঙি ঘূৰি ফুৰাকেইটাই। তেওঁলোকেতো নিজে ওলাই আহিব নোৱাৰে। আৰু যিয়ে নহওক, আছুক বেয়া পাব পাৰোঁ, কিন্তু আছুৰ কেইজনমান যুৱকে দেখিছোঁ মই নিউজত বিহাৰীৰ সেইবিলাক হেৰি কৰিছেগৈ, ধৰিছেগৈ। আৰু যিজন বিহাৰীয়ে অসমীয়া গো বেক বুলি কৈছিলে, সেই বিহাৰীজনে কিন্তু আজি দোকান খোলা নাই। আজি যিখিনিয়ে জিতেন্দ্ৰ চালৈক কৈ আছে যে নিজে খুজি কিল খাইছে বুলি, সেই অভদ্ৰকেইটাক মই সুধিছোঁ, বিহাৰ পাৰ হ'বলৈ মানুহে ভয় কৰে, ট্ৰেইনত গ'লে বিহাৰখন পাৰ হ'লেহে উশাহটো আহে, কিহৰ কাৰণে বাৰু, এই বিহাৰী উৎপাতৰ কাৰণেই নহয় জানো। বিহাৰীয়ে শিলগুটি মাৰি গ্লাছ ভাঙি মোবাইল চুৰ কৰাটো কৰায়, আৰু হাতত দা কটাৰী লৈ পেলাই তেওঁলোকে ট্ৰেইনতে আহি পেলাই আক্ৰমণ কৰে। আৰু এই নীলাজকেইটাই কি কৈছে, জিতেন্দ্ৰ চালৈ হ'ল ২ নম্বৰী, হয় নে নহয়। গতিকে খাৰ খোৱা অসমীয়াৰ একো কাম নাই, খুব বেছি দুদিন চটফট কৰি থাকিব, তাৰ বাদে একো নাই। ঘৰৰ ভিতৰত বহি পেলাই কমেণ্ট কৰিলে নহ'ব, সেইটো ওলাই আহি দেখাচোন। আজি কি কৰিব লাগিছিলে, জিতেন্দ্ৰ চালৈৰ লগত লগ হৈ পেলাই সকলো মাৰ বান্ধি উঠিব লাগিছিলে। সেইবিলাক জাতি ধৰ্ম এইবিলাক
কোনো কথা নাই, মুঠতে মাৰ বান্ধি থিয় হৈ জিতেন্দ্ৰ চালৈ ছাপোৰ্টত ওলাই আহিব লাগিছিলে। এইখিনিতে মই ধন্যবাদ জনাইছোঁ সেই সুকুমাৰ বৰ্মন আৰু জিতেন্দ্ৰ চালৈ আৰু আছুৰ কেইজনমান যুৱক ওলাই আহিছে, বহুত ভাল কৰিছে। কাৰণ বিপদৰ সময়ত আমাৰ খেৰকুটাডালো আশ্ৰয়, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, সেই জিতেন্দ্ৰ চালৈ ব্যক্তিজন মই আপোনালোকক পৰিচয়টো কৰাই দিছিলোঁ আৰু তেওঁক টকা ডিমাণ্ড কৰিছিলে কাৰণে তেওঁ বিতৰ্কৰ হেৰি হৈ আছে। ক'ত গ'ল এতিয়া? খুব একদম আজি যদি তেল ডিপু বা শ্বপিং মল এখন হোৱা হয় তেতিয়া একদম বীৰ লাচিতখানা ঢপলিয়াই আহিলে হয়, কিন্তু এতিয়া অহা নাই। কিয় অহা নাই জানেনে? তেওঁলোকৰ পকেট গৰম নহয়। আৰু এজনে গৈ পেলাই দেখিছেনে সেই কুকুৰ বেচাটো, আৰু কি বুলি কয়, কুকুৰ বেচাই আৰু কি আছিলে পাহৰিয়ে গ'লোঁ নহয়, মানুহ অপহৰণ কৰা, যিয়ে নহওক জেল খাই আহিলে, নহয় জানো? মানুহ অপহৰণ কৰা, সেই অপহৰণ কৰাটোৱে এতিয়া শৰণাপন্ন হৈছেগৈ হিমন্ত বিশ্ব শৰ্মাৰ মাকৰ ওচৰত। গতিকে আপোনালোকে বুজিবলৈ আৰু কিবা আছে জানো? বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক জিতেন্দ্ৰ চালৈ এটা সৰু মন্তব্য। এইকেইদিন মই অলপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছোঁ, আপোনালোকেও গম পায়, বহুতে গম পায় যে অন্যায় যিবিলাক জেগাত কিছুমান হৈ আছে মোক তাৰমানে মানুহ ফোন কৰি মাতে। ঠিক তেনেকৈ যোৱাকালি তাৰমানে মোক ইয়াৰে কেইগৰাকীমান মহিলা আৰু পুৰুষে মোক ফোন কৰিছিলে। ফোন কৰোঁতে মই আহি দেখা পালোঁ যে ইয়াতে ৰাস্তাতে এনেকৈ ডাইৰেক্ট গিলাচ, পেক আৰু বটল ডাইৰেক্ট, আৰু আপোনালোকে দেখাই পাইছে ৱাইন শ্বপখনৰ বাহিৰত ডাষ্টবিন থৈ দিছে যে আপুনি আহক, ইয়াতে বটল খোলক, খাওক, ডাষ্টবিনত গিলাচো পেলাওক, বটলো পেলাওক। এই পৰিৱেশটোৰ কাৰণে মোক মাতাৰ কাৰণে মই আহিলোঁ। আহি দেখা পাই মোৰ খং উঠি গ'ল, মই অলপ মানুহটো খঙাল দেই। আৰু যেতিয়া দেখা পালোঁ বাহিৰত চাকনা বিক্ৰী কৰি তাৰ পৰা গিলাচ পিৰি এখন বিহাৰী দোকান কাৰণে বিহাৰী দোকানখন মই ওলোটাই ভাঙি দিলোঁ। ঠিক আছে, ভাঙি দিলোঁ। তাৰপিছত এজন বিহাৰীয়ে 112ত ফোন কৰি ভৰুলো থানাত খবৰ দিছে। ভৰুলো থানাৰ পুলিচে লৈ গ'ল মোক, মই ধুনীয়াকৈ গুচি গৈছোঁ। কিন্তু থানাত পুলিচে জানে মোৰ চৰিত্ৰ মই কেনেকুৱা, মোৰ আজিলৈ কোনো কেলেংকাৰী নাই, কোনো একো ৰেকৰ্ড নাই, বেয়া নাই। গোটেই কথাখিনি গম পোৱাৰ পিছত 5 মিনিটৰ ভিতৰত মোক থানাৰ পৰা আহিব দিছে। আচল ঘটনাটো গম পোৱাৰ পিছত যে এইহে কেছ, 5 মিনিটৰ ভিতৰত মোক আহিব দিছে। কিন্তু ঘটনাটো হ'ল কি, আজি যিখিনি বিহাৰীৰ দপদপনি, কাৰ কাৰণে, কাৰ ভুলৰ কাৰণে মই অসমত বিচাৰোঁ অসমীয়াৰ দপদপনি, অসমীয়াগিৰি চলিব লাগিব, সেইখিনিয়ে মোৰ উদ্দেশ্য। তাৰ কাৰণে যদি কোনোবাই মোক মাৰিও পেলায় মই মৰি যাম, কোনো কথা নাই। কিন্তু মই জীয়াই থকালৈ মই অসমীয়াৰ খিলঞ্জীয়াৰ হৈ মই যুঁজি যাম। অসমীয়াৰ অস্তিত্ব অসমীয়াত থাকিবই লাগিব। 855 শ্বহীদৰ যাতে আত্মাই শান্তি পায়, মই তাৰ কাৰণে এতিয়াৰ পৰা কাম কৰিম। এতিয়া বিচাৰোঁ এই যিখন ৱাইন শ্বপ, এইখনত আবকাৰী বিভাগে যাতে এওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰে, সেইটোৱে। আৰু এওঁলোকে লিখিতভাৱে কমপ্লেইন দিব, আৰু ময়ো CM ছাৰলৈ পত্ৰ লিখিম। লোকেশ্যনটো হ'ল আপোনাৰ শান্তিপুৰ বাছ ষ্টেণ্ডৰ পৰা অলপ আগত, শান্তিপুৰ পেট্ৰল পাম্প নাপাওঁতে ব্ৰহ্মপুত্ৰ ৱাইন শ্বপ। হয় হয়, দুটা এটা দি থাকক, সেইবিলাক গুৰুত্ব নিদিওঁ। মোৰ লগত ভগৱান আছে, মোৰ বডিগাৰ্ড ভগৱান। মই নিজে ভাবি লৈছোঁ ভগৱান মোৰ লগত আছে। আৰু আহিছে, তাৰপিছত মই ধমকি দিছোঁ। আৰু যিকেইজন বিহাৰী আছিল গোটেই বিহাৰী পলাইছে। মাৰিলে মাৰক, কোনো কথা নাই, মই মাৰক লৈ ভয় নকৰোঁ। মোৰ কাম চলি যাব, মই একদম গেৰাণ্টি কৈছোঁ, মই এনেকেই চলি থাকিম। নিশ্চয় আপোনালোকে জিতেন্দ্ৰ চালৈ সেই বক্তব্যখিনি শুনিলে। শুনাৰ পিছত এতিয়া কওকচোন আপোনালোকে যে জিতেন্দ্ৰ চালৈ গাত কিবা ভুল আছে। মানুহে কি মানে এতিয়া এই অভদ্ৰ যাকে জিতেন্দ্ৰ চালৈ বিৰুদ্ধে কথাখিনি কৈছে, সেই অভদ্ৰখিনি মতে মানে আমাৰ উঠি অহা যুৱচাম কি হ'ব লাগে, মদ ভাং বিড়ি চিগাৰেট এইবিলাক খাই পংগু হ'ব লাগে, হয়নে নহয়? 8 বয়সতে গুচি যাব লাগে পৃথিৱীৰ পৰা, তেতিয়াহে তেওঁলোকৰ শান্তি। আৰু সেই যিকেইটাই এইবিলাক বেয়া কমেণ্ট কৰিছে, তেওঁলোকো যাতে এই 8 বয়সত যেনেকৈ উচতাই দিছে, সেই 8 বয়সত যাতে তেওঁলোকৰ মাক বাপেকৰ বুকু উদং হয়। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।